প্ৰত্যেকবাৰে আমি চেনিটাইজাৰ কৰিব লাগিব, এইটো বাধ্যতামূলক। চৰকাৰৰ নীতি নিৰ্দেশনা আমি মানি চলিম, 100% আমি মানি চলাৰ কাৰণে আমি প্ৰস্তুত। কিন্তু চৰকাৰে যে আমি যে যিটো নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাত যদি চৰকাৰে যদি কিছু আমাক সকাহ দিলে হয় যে আমাক চেনিটাইজাৰটো বা যিখিনি বস্তু যাৱতীয় বস্তু আছে লাগতিয়াল আমাৰ মহামাৰীৰ যিটো কৰোণাৰ কাৰণে কৰ্তৃপক্ষৰ পৰাই কিছুমান আমাক দিলে আমি কিছু সকাহ পালোঁ। এতিয়া আমাৰ ধৰা হ'ল আজি গাড়ীখন চলাই আমি নিজৰ চাউল মুঠি কিনিব লাগিব, তাৰপিছত আমি যদি চেনিটাইজাৰ বা বাকী বস্তু কিনিবলগীয়া হয় আমাৰ অসুবিধাৰ সন্মুখীন হয়। ক্ৰমান্বয়ে যদি চৰকাৰে এইখিনি আমাৰ বা বাকী যিবিলাক কৰ্তৃপক্ষ আছে, অলা উবেৰ কৰ্তৃপক্ষ আছে, তেখেতসকলেও যদি আমাক সহায় কৰাৰ ফলত আমি নিশ্চিতভাৱে আমি ভাল কৰি চেনিটাইজাৰ। আপোনালোকে ওলা উবেৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ মালিক পক্ষৰ লগত কথা হৈছে নেকি যে আপোনালোকৰ গাড়ীসমূহত এই ব্যৱস্থাসমূহ তেওঁলোকে কোম্পানীৰ ফালৰ পৰা কৰি দিবলৈ আপোনালোকে এটা দাবী ৰাখিব পাৰে বা এটা আপোনালোকে আহ্বান জনাব পাৰে, সেইকাৰণে কথা পাতিছে নেকি আপোনালোকে? তেখেতসকলৰ লগত ইতিমধ্যে মই ওলা কৰ্তৃপক্ষৰ লগত মই ৰাতিপুৱাই আলোচনা কৰিছোঁ যে আমাক যে চেনিটাইজাৰ কৰিব দিছে গাড়ীবিলাক, চেনিটাইজাৰ আমি ক'ত পাম, আপোনালোকে কিবা সহায় কৰিব নেকি? তেখেতে ওলা কৰ্তৃপক্ষই আমাক কৈছিলে, ওলা কৰ্তৃপক্ষই কৈছে যে তেখেতসকলে যিটো গোস্বামী ছাৰ্ভিচ তেখেতসকলে তাতে চেনিটাইজাৰ কৰি দিয়ে গাড়ীবিলাক, আৰু আমাৰ গণেশগুৰি পেট্ৰল পাম্পত তাতে চেনিটাইজাৰ কৰি আছে। প্ৰতিবাৰে কৰাটো অলপ সমস্যা হ'ব নেকি? প্ৰতিবাৰে তাৰমানে চাব, আজি যদি মই ভাড়াটো লৈ যাই মই জালুকবাৰী যাওঁ, জালুকবাৰী যোৱাৰ লগে লগে জালুকবাৰীতো চেনিটাইজাৰ কৰা অসম্ভৱ, তাৰ পৰা খালি আহি ইয়াতে চেনিটাইজাৰ কৰিব পাৰিব জানো? ইয়াতে তাৰ পৰা চেনিটাইজাৰ কৰিব অহাৰ লগে লগে 2-3 লিটাৰ তেল জ্বলি যাব। সেইকাৰণে এইটো অসম্ভৱ। যাতে মই ওলা উবেৰ কৰ্তৃপক্ষকো মই অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে আমাৰ স্থানত যদি কিছুমান স্প্ৰে ব্যৱস্থা নিৰ্দিষ্ট স্থানত কিছুমান বস্তু তেনেকুৱা ধৰণৰ তেখেতসকলে গাড়ীখন চেনিটাইজাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে আৰু কিছুমান আমাক সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি নিশ্চিতভাৱে আনন্দ পাম। আৰু ড্ৰাইভাৰসকল আমাৰ সৈতে আছে বহু দিনৰ পাছত, কিমান মাহৰ পাছত আজি ওলাব পাৰিছে ঘৰৰ পৰা? আজি ধৰক আমাৰ 4 মাহ পিছত ওলাব। কি চলোৱা তুমি? ওলে নে? মই উবেৰে চলাওঁ। হয়। 4 মাহৰ পিছত যে ওলাই আহিছা, ভাড়া এতিয়ালৈকে লাভ কৰিছানে? ভাড়া পাইছা? নাই, তেনেকুৱা ভাড়া লাভ কৰা নাই। তাৰ ওপৰত যেতিয়া এই ক'ভিডৰ যিখিনি নিৰ্দেশনা পালন কৰিব দিছে, চেনিটাইজাৰ ব্যৱহাৰ কৰিব দিছে, প্ৰতিখন গাড়ী যাত্ৰী উঠোৱা আৰু নমাৰ পাছত গাড়ীখন চেনিটাইজেশ্যনৰ কথা কোৱা হৈছে, টেম্পাৰেচাৰৰ কথা ইতিমধ্যে কোৱা হৈছে, যদি পাৰে টেম্পাৰেচাৰ চেকাৰ এটা ৰখাৰ কথা কৈছে। এই ব্যৱস্থাসমূহ ৰখাৰ ক্ষেত্ৰত টকা পইচাৰ বিভিন্ন কথা আছে, যিহেতু তোমালোকে ইমান দিন ঘৰত আছিলা, তেনে ক্ষেত্ৰত কি কথা আছে তোমালোকে? আমি যিখিনি পাৰোঁ সেইখিনি পইচা কৰিলোঁ, এতিয়াতো আমি উদুৰঙা হৈ গ'লোঁ, পইচা নায়েই। এতিয়া আমি সেইকাৰণে নিউজ লাইভৰ আগত আহিছোঁ, চৰকাৰে কি কৰে, অসম চৰকাৰে ব্ৰাক নিউজৰ আগত আহিছোঁ যে কিবা এটা সুবিধা দিয়ক আমাৰ ড্ৰাইভাৰ সন্থা, তাৰে কাৰণে আমি আগবাঢ়ি আহিছোঁ। কি ক'ব দাদা এই সমস্যাটো আপোনালোকে কিবা ধৰক সমস্যা মানে ধৰক এই লকডাউনৰ ক্ষেত্ৰত আমাৰ ইমান অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। এতিয়া আমাৰ মধ্যবিত্ত মানুহৰ কাৰণে এনেকুৱা অসুবিধা হৈছে যে পানীত হাঁহ নচলাৰ নিচিনা হৈছে। এতিয়া আকৌ কৈছে যে চেনিটাইজ কিনিব লাগিব, আমি ক'ত পাম পইচা কওক? এটা মিনিমাম 50 টকা লাগিব, এতিয়া আমাৰ 10 টকা হাতত নাই। এনেকুৱা আমাৰ অৱস্থা হৈছে। চাবোন কৰবা কিনিম, চাৰ্ফ কৰবা কিনিম, সেইগিলা পইচা একো নাই। ঘৰত বজাৰ কৰা পইচা নাই। চৰকাৰে আমাক একো সহায় দিয়া নাই। কি সহায়? খালি কৈ আছে সহায় দিব, একো দিয়া নাই আমাক। ড্ৰাইভাৰ সন্থা কি দিছে একো দিয়া নাই আমাক। অটোৱালা আমি মধ্যবিত্ত যিমান শ্ৰেণী আছোঁ, অটোৱালা হওক ৰিক্সাৱালা যিমান আমি যিবিলাক আছোঁ, আমি একদম হাঁহ নচলা হৈ গৈছোঁ, লগন থাকিব লগা হৈছে। এয়া অল আছাম কেব এছ'চিয়েশ্যন, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই নিৰ্দেশনাৱলী সন্দৰ্ভত, কাৰণ তেওঁলোকে কিছু পৰিমাণে এই ক্ষেত্ৰত চৰকাৰী তেওঁলোকে নিৰ্দেশনা পালন কৰা তেওঁলোকৰ অসুবিধা নাই, কিন্তু ক'ভিড প্ৰট'কল ৰক্ষা কৰি তেওঁলোকে গাড়ীসমূহ চলোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে যদি চৰকাৰে তেওঁলোকক সহায় কৰে, স্বাস্থ্য বিভাগৰ এই নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত যদি কিছু পৰিমাণে তেওঁলোকক স্প্ৰে আদি কৰাৰ ক্ষেত্ৰত কিছু সহায় কৰে, তেওঁলোকক সহায়ক হ'ব বুলি কৈছে। কাৰণ তেওঁলোকে আৰ্থিকভাৱে যথেষ্ট জৰুৰীলা আজিৰ তাৰিখত। গতিকে আজি তেওঁলোকে এইদৰে এটা বন্ধ হৈ যোৱা এটা সেৱা পুনৰ তেওঁলোকে আজি কিক ষ্টাৰ্ট কৰিছে, তেওঁলোকে পুনৰ আৰম্ভ কৰিছে। কিন্তু এইসমূহ দিশ তেওঁলোকে আচলতে কিছু পৰিমাণে চৰকাৰী সহায় সাহায্য পালেহে ৰক্ষা কৰি পাৰিব বুলি তেওঁলোকে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে।